Good morning everyone and welcome back to my channel. আজি হাউনৰ মানে হেখৰটো সোমবাৰ হয় আৰু এটা গাছা ধুই মেলি ধূপ চাকি জ্বলাই ললো আৰু এতিয়া মই গৈ আছো পায়স বনাবলৈ আৰু আপোনালোকক পায়সৰ ৰেচিপিটো আপোনালোকক দেখাবলৈ গৈ আছো আৰু তেনেহলে বলক দেৰি নকৰি ভিডিওটো ষ্টাৰ্ট কৰো আৰু বেটাও স্কুল আছে মিষ্টাৰো ডিউটি আছে হেতু কাৰণে খৰখেদাকৈ বনাবলৈ যাম আৰু গোটেই ভিডিওটো হেখৰলৈকে চাই থাকিব আপোনালোকে আজি দিনটোত মই কি কৰো কত যাও তেনেহলে বলক মোৰ পায়সৰ ৰেচিপিটো ষ্টাৰ্ট কৰোঁগৈ এফালে মই এয়া পায়স বনাবলৈ কাৰণে সব ৰেডি কৰি লৈ ললো বস্তুবিলাক এফালে এটা এয়া পিতলৰ চৰিয়া লৈ লৈছো পায়স বনাবলৈ কাৰণে আৰু ইয়াতে মই অকণমান গাখীৰ উতলাই লৈছো আৰু এফালে লিকুইড গাখীৰ লৈছো আৰু এয়া পাউডাৰ গাখীৰ লৈছো আৰু এফালে এয়া চেনি লৈছো লগতে এয়া ঘি লৈছো তাৰ পাছতে এয়া কাজু খিচমিচ লৈ লৈছো যেহেতু ভগৱানৰ নামত বনোৱা হৈছে আৰু হেতু কাৰণে মানে ধূপ চুপ জ্বলাই লৈছো আৰু এতিয়া এফালে এয়া দেখিছেনে এয়া গাখীৰখিনি অকণমান উতল আহিছে আৰু এতিয়া মই ইয়াতে চাউলখিনি দি দিম মই প্ৰথমতে চাউলখিনি মানে ভাজি লোৱা নাই যেহেতু মন্দিৰৰ কাৰণে মন্দিৰত আগবঢ়াবৰ কাৰণে বনাইছো আৰু হেতু কাৰণে ডাইৰেক্ট গাখীৰত দি পেলাই বনাইছো এয়া চাউল কেইটা ইয়াতে দি দিছো মই এতিয়া মই ইয়াতে দিছো চেনি আপোনালোকে চেনিটো নিজৰ মতে দিব পাৰে যোনে বেছি মিঠা খাই ভাল পায় তেওঁলোকে অকণমান বেছি দিব পাৰে আৰু যোনে কম মিঠা খায় তেওঁলোকে কমকে দিব পাৰে মই দি দিছো অকণমান বেছিকে মিঠা দি দিছো মই তাৰ পাছতে ইয়াতে মই দিছো এয়া কাজু খিচমিচ আৰু এয়া উতলি থাকোতে মই এয়া পাউডাৰ গাখীৰ দি দিছো ডাঙৰ পাউডাৰ গাখীৰ নাপালে যেহেতু আৰু হেতু কাৰণে এতিয়া সৰু সৰু পেকেটে লৈ আহিছে আৰু পাউডাৰ গাখীৰটো দিলে অকণমান পায়সৰ টেষ্টটো বেছি ধুনীয়া হয় খাবলৈ কাৰণে হেতু কাৰণে পাউডাৰ গাখীৰ মই বেছিকে দিও লিকুইড গাখীৰটো অকণমান কমকে দিও পাউডাৰ গাখীৰ বেছিকে দিও তাৰ পাছত ইয়াতে মই দিছো অকণমান ঘি অকণমান হৰকে দিছো মিঠাত সদায় ঘিটো দিলে মানে অকণমান ভাল লাগে খাই টেষ্টটো বেছি ধুনীয়া হয় মিঠা বস্তুত ঘি দিলে মানে এফালে এয়া পায়সখিনি পুৰা উতলি আছে এয়া দেখিছেনে আৰু এতিয়া অকণমান পায়সখিনি ডাঠ হৈছেগে এয়া দেখিছেনে আৰু হেখৰ সময়তে এয়া আকৌ অকণমান মই এয়া পাউডাৰ গাখীৰ ছেটিয়াই দিছো আৰু পাউডাৰ গাখীৰ টেষ্টটো বহুতেই ভাল লাগে খাই সৰু ল'ৰা ছোৱালীও ভাল পায় আৰু হেখতীয়াকৈ মানে আৰু হেখত পাউডাৰ গাখীৰটো ছেটিয়াই দিলে পাউডাৰ গাখীৰৰ টেষ্টটো ধুনীয়া ওলায় আৰু হেতু কাৰণে আকৌ লাষ্টত এবাৰ ছেটিয়াই দিছো এয়া পাউডাৰ গাখীৰ এফালে এয়া দেখিছেনে মোৰ পায়সখিনি ৰেডি হ'বলৈ হৈ গ'ল এয়া ডাঠ হৈ গৈছে আৰু এতিয়া মই হেখতে এয়া লিকুইড গাখীৰ অকণমান আকৌ দি দিছো ঢালি দিছো আৰু আজি পায়সকণ মই একদম সিম্পলকৈ বনাইছো লিকুইড মিল্ক পাউডাৰ মিল্ক আৰু ঘি চেনি আৰু লগতে চাউল দি পেলাই বনাইছো আৰু অকণমান লগতে পানীও দি দিছিলো বাৰু প্ৰথম ষ্টাৰ্টিঙতে অকণমান পানী দি লৈছিলো এইফালে এয়া দেখিছেনে পুৰা ধুনীয়া গোন্ধ আহি গৈছে পায়সৰ ঘি গাখীৰ লগতে কাজু খিচমিচ ইলাইচি দি দিয়া হলে আৰু ধুনীয়া হ'লহেঁতেন গোন্ধটো আৰু বেছি ধুনীয়া আহিলেহেঁতেন কিন্তু ইলাইচি আনিবলৈ নহল মোৰ আৰু হেতু কাৰণে অকল কাজু খিচমিচে দি দিছো এয়া এইফালে এয়া মোৰ পায়স ৰেডি হৈ গ'ল এয়া দেখিছেনে অকণমান ঢিলাকৈ থৈ দিছো যিহেতু ঠাণ্ডা হ'লে মানে অকণমান ডাঠ হৈ যায় আৰু লাষ্টত এয়া অকণমান আকৌ ঘি দি দিছো তেতিয়া ঘিৰ টেষ্টটো মানে ধুনীয়া আহিব লাষ্টত এইফালে এয়া মোৰ পায়স পুৰা ৰেডি হৈ গ'ল এয়া দেখিছেনে পুৰা গোন্ধও ধুনীয়া আহিছে আৰু খাবলৈও ধুনীয়াই হ'ব নিশ্চয় আৰু এতিয়া এফালে ৰেডি হৈ গ'ল এতিয়া বেটাক ৰেডি কৰাই লওঁগে স্কুললৈ আৰু এতিয়া অকণমান আমাৰ ঘৰত এজোপা বেলগছ আছে তাতে চাকি জ্বলাওঁ মানে আৰু তাতে অকণমান এতিয়া আগবঢ়াই লওঁগৈ এয়া আৰু এয়া অকণমান থাপনাত আগবঢ়াবলৈ কাৰণে লৈছো
এইফালে এয়া দুভাগ লৈছোঁ পায়স, মানে এভাগ বাহিৰত আগবঢ়াবলৈ আৰু এভাগ আমাৰ মানে ভিতৰত য'ত আমি ধূপ চাকি জ্বলাওঁ থাপনাত আগবঢ়াবলৈ কাৰণে, আৰু এইভাগ হৈছে বেলগছৰ তলত আগবঢ়াবলৈ কাৰণে এয়া লৈ লৈছোঁ মই। এইফালে এয়া হটকেছত মই প্ৰথমতে আগবঢ়াই লৈছোঁ। এয়া প্ৰথমতে কি কয় মন্দিৰত আগবঢ়াই ল'ম, তাৰপাছতে মানে স্কুলৰ লগৰবিলাকৰ লগতে এয়া ভাগ কৰি দিম। হটকেছটো অকণ সৰু হৈছে খালি দিয়া। গাইজ এতিয়া মন্দিৰৰ পৰা আহি গ'লোঁ আৰু উঠনি ভিডিঅ'টো সামৰিবলৈ নহ'ল, আৰু সেইটো কাৰণে এতিয়া মন্দিৰৰ পৰা আহিয়ে ডাইৰেক্ট আপোনালোকৰ ওচৰলৈ আহিছোঁ। ৰাতিপুৱা বেটাক স্কুলত থৈ আহিলোঁগৈ, থৈ আহি পেলাই আকৌ ঘৰ আহি পেলাই আকৌ বস্তু মানে ধূপ চাকি লৈ পেলাই আকৌ মন্দিৰ গ'লোঁ আৰু মন্দিৰত ধূপ চাকি জ্বলালোঁ। তাৰপাছতে পায়স বনাইছিলোঁ যিহেতু অকণমান আগবঢ়াই ল'লোঁ মন্দিৰতো, আৰু মন্দিৰৰ বাহিৰত থকা গৰুকেইজনীকো অলপমান পায়স খাবলৈ দিলোঁ, আৰু লগতে আমি লগৰকেইজনীও খালোঁ ধুনীয়াকৈ। তাৰপাছতে একেবাৰে বেটাক স্কুলৰ পৰা লৈ মেলিহে এতিয়া ঘৰলৈ আহিছোঁ, আৰু ঘৰলৈ আহি ডাইৰেক্ট আপোনালোকৰ ওচৰলৈ আহিছোঁ। আৰু এয়া দেখিছে ফুট চুট লগাই আহিছোঁ, মেখেলা চাদৰ পিন্ধি আছোঁ, মন্দিৰৰ পৰাই আহিছোঁ। আৰু আজি মোৰ পায়সৰ ৰেচিপিটো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্টত জনাব বুলি আশা কৰিলোঁ। আৰু যদিহে ভাল লাগিলে এটা লাইক শ্বেয়াৰ কমেণ্ট কৰিব, আৰু যিসকলে মোৰ চেনেলটোত নতুনকৈ আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো, আৰু লগতে বেল বাটনটো দবাই দিব। স্কুলৰ পৰা আহি পাইছিলোঁহে, আকৌ গা চা ধুই পেলাই আমি বেলেগ এভাগ শিৱ মন্দিৰলৈ আহিলোঁ মাৰ লগতে, আৰু আমাক নিমন্ত্ৰণ জনাইছিলে তালৈকে বুলি আহিছোঁ। বেটাক ভাত খুৱাই নিছোঁ বাৰু, যিহেতু তাৰ গেছৰ প্ৰব্লেম আছে, আৰু মই নোখোৱাকৈ আহি গৈছোঁ ডাইৰেক্ট তেনেকৈ। আৰু আমাৰ ঘৰৰ ওচৰতে আছে মন্দিৰভাগ, কিন্তু আমি আজি ফাৰ্ষ্ট টাইম আহিছোঁ। আৰু ইয়াত দেখিছেনে মন্দিৰভাগ একদম হাইলাখ কৈলাশ পৰ্বতৰ নিচিনাকৈ নিজে নিজে মাটিৰ পৰা ওখ হৈ গৈছে, আৰু এতিয়া এয়া পাঠ পঢ়ি আছে, লগতে নেগেৰা নামো ল'ব। আপোনালোকক সুন্দৰকৈ দেখুৱাই থাকিম, আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে, আৰু আপোনালোকে ঘৰৰ পৰাই নিজৰ মনৰ কামনা পূৰণ হ'বলৈ কাৰণে প্ৰাৰ্থনা কৰিব। আৰু এতিয়া ভিডিঅ'টি শেষলৈকে চাই থাকক, কি হয় আপোনালোকক দেখুৱাই থাকিম। মহামায়া সবিনৰে কৰজোৰে বোলো সাধু মই মুণ্ডমতি কৰোঁ তত্ত্ব নিৰূপণ বিষয়ত থাকি মন ভৈলন্ত মগন আমি কেনে কৰি বহুত তত্ত্ব নিৰূপণ সুখ জ্ঞান অল্প মাত্ৰ তাতে পদ কৰোঁ কিয়মিও মূৰ দুখ চৰণত ধৰো টিপচি হৈয়া মেৰু বহিবাক চাওঁ শুংগ হৈয়া গেলং গিবাক মই যাওঁ বাউনা হৈ চন্দ্ৰ ধৰিবা ধান্দা আমাৰ পদক কহো নকৰিব নিন্দা আত্মজ্ঞানে তুষ্ট হৈয়া সন্তোষ হৈ যত বহা টুটা দুখ সৰ্ব কিয়মিউক গীতা পাঠ অন্তে কৰে তত্ত্ব নিৰূপণ সত্য সমগীতে কৰে মহাত্মা পাঠ সমস্ত কামনা তাত প্ৰয়াসে ফুৰে আৱৰ মুখ্য নাই শিৱ গীতা পাৱে সকাৰৰ সন্তে নিৰাকাৰ চিন্তা কৰ জীৱ সন্তে সূক্ষ্ম জীৱ সাৰ কৰা ৰাম মধুৰ সৌমধুৰ শিৱৰ চৰিত পাঠ কৰ জমদূত পৰকাল বিত ৰাম শুনা সন্ত জননী লাভ সুখ কাম নিৰন্তৰে ভৱে সুখী ভগিব আহাৰ মহিমা কহি অন্দে কনা পায় আহোজ গহনত পতি ধেনু দান